নহিমিয়াই নোখোজাকৈয়েই ৰজাই সুধিছে, তোমাক কি লাগে কোৱা? তেতিয়া তাত এটা বৰ সুন্দৰ কথা হয়। কি জানেনে বাৰু? সেইটোৱেই, চুটিকৈ প্ৰাৰ্থনা কৰিলে এক অদ্ভুত উত্তৰ পোৱা যাবনে? নিশ্চয় পাব। কেনেকৈ? চাওঁ আহকচোন। নহিমিয়াৰ পুস্তকৰ 2 অধ্যায় 4 পদ। তেতিয়া ৰজাই মোক ক'লে, তই কি ভিক্ষা মাগিছ? তেওঁ একো খোজা নাছিল, কেৱল এক্সপ্ৰেছ কৰিছিল। তেওঁৰ যি আন্তৰিক বেদনা আছিল তাৰ কাৰণহে কৈছিল। ৰজাক একো বিচৰা নাছিল। ৰজা নিজেই আগবাঢ়ি আহি সুধিছিল, তোমাক কি লাগে নহিমিয়া? অনুগ্ৰহ কৰি মন কৰিব, নহিমিয়া সিদ্ধ, বিশ্বাসযোগ্য, আত্মিক লোক। তেওঁ যেতিয়া কষ্ট পাইছিল, ৰজাই তেওঁক সুধিছিল, নহিমিয়া তোমাক কি লাগে কোৱা? তুমি মন মাৰি থকাটো মই চাব নোৱাৰোঁ। কেনে সুন্দৰ কথা। তোমাক কি লাগে কোৱা? তোমাক কি লাগে বুলি ৰজাই সোধাত নহিমিয়াই কি কৰিলে জানেনে? বাইবেলত সুন্দৰকৈ আছে। তেতিয়া ৰজাই মোক ক'লে, তই কি ভিক্ষা মাগিছ? তাতে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ৰজাক ক'লোঁ। ইয়াত যে প্ৰাৰ্থনা কৰি বুলি কৈছে, মহাৰাজ ৰ'বচোন, মই আধা ঘণ্টামান প্ৰাৰ্থনা কৰি আহোঁ, এই বুলি কৈছিল নেকি বাৰু? মই প্ৰাৰ্থনা কৰি 1 ঘণ্টাৰ পিছত আহি আছোঁ মহাৰাজ, এই বুলি কৈছিল নেকি বাৰু? নহয়, ৰজা সন্মুখতে আছিল। তোমাক কি লাগে কোৱা বুলি কৈছিল। নহিমিয়াই, প্ৰভু উত্তৰ দিয়ক, মোক জ্ঞান দিয়ক। তেওঁ কি প্ৰাৰ্থনা কৰিছিল নাজানো, কিন্তু চুটিকৈ প্ৰাৰ্থনা কৰিছিল। মুহূৰ্ততে প্ৰাৰ্থনা কৰিলে, মুহূৰ্ততে ঈশ্বৰক প্ৰাৰ্থনা কৰিলে। তেওঁ কি প্ৰাৰ্থনা কৰিলে নাজানো, কিন্তু ৰজাৰ আগতেই তেওঁ প্ৰাৰ্থনা কৰিলে। মহাৰাজ 1 মিনিট ৰ'ব। স্তুতি 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 স্তুতি, হালেলুয়া হালেলুয়া। এইদৰে প্ৰাৰ্থনা কৰাটো ভুল বুলি মই নকওঁ, তথাপি এইদৰে কিয় কৈছোঁ? কিয় এইদৰে কৈছোঁ? স্তুতি কৰাটো ভুল নহয়, ধন্যবাদ দিয়াটো ভুল নহয়, গীত গান কৰাটো ভুল নহয়, কিন্তু ঈশ্বৰক ধন্যবাদ দিয়াৰ প্ৰক্ৰিয়াটোত অভ্যাসগত হিচাপে এই শব্দবোৰ ব্যৱহাৰ কৰাটো ভুল কথা। এইবোৰ মুখস্থমতা শব্দ নহয়। বাইকখন ষ্টাৰ্ট কৰিবলৈ হ'লে ভৰিৰে ডিগ্গু 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 জোৰকৈ মাৰে। এনেকৈ মাৰি 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 জোৰকৈ মাৰে, তেতিয়াহে ষ্টাৰ্ট হয়। কিছুমানৰ ষ্টাৰ্টিং প্ৰব্লেম থাকে। প্ৰাৰ্থনা ষ্টাৰ্ট কৰিবলৈ হ'লে এয়া আৰম্ভ হয়। অনুগ্ৰহ কৰি মন কৰিব, নহিমিয়া যেতিয়া ৰজাৰ ওচৰত আছিল, তোমাক কি লাগে কোৱা? স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি মনতে প্ৰাৰ্থনা কৰিলে, মুহূৰ্ততে প্ৰাৰ্থনা কৰিলে। মুহূৰ্ততে কৰা তেওঁৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিলে, আৰু লগে লগে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে। সকলোবোৰ মুহূৰ্ততে হৈ গ'ল। মুহূৰ্ততে প্ৰাৰ্থনা কৰা হ'ল, ঈশ্বৰে মুহূৰ্ততে উত্তৰো দি দিলে। মুহূৰ্ততে তেওঁৰ প্ৰাৰ্থনা শুনা গ'ল। মুহূৰ্ততে নহিমিয়াই প্ৰাৰ্থনাৰ উত্তৰ পালে। তাৰপিছত কি হ'ল? তেওঁ ৰজাক ক'লে, যদি মহাৰাজে ভাল দেখে আৰু আপোনাৰ এই বন্দীয়ে যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তেন্তে আপুনি মোক জিহুদালৈ, মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ নগৰলৈ পঠাই দিয়ক। মই তাক পুনৰাই সাজিম। তেতিয়া ৰজাই মোক সুধিলে, সেই সময়ত ৰাণী তেওঁৰ ওচৰত বহি আছিল, তই কিমান দিনৰ নিমিত্তে যাবি আৰু কেতিয়া উলটি আহিবি? সুধিলে, নহিমিয়া মই তোমাক ছুটি দিম, কিন্তু এটা কথা। কি মহাৰাজ? ঘূৰি কেতিয়া আহিবা? কি কৈছে? ঘূৰি কেতিয়া আহিবা? ক'বলৈ গ'লে এয়াহে আচল আৰু সঠিক চাকৰি। এয়াহে আচল আৰু সঠিক কৌশলতাপূৰ্ণ কাৰ্যনিপুণতা। নহিমিয়া তোমাক ছুটি দিম, কিন্তু তুমি কেতিয়া আহিবা? প্ৰায়েই মোৰ আগত আমাৰ পৰিচৰ্যাত কাৰ্য কৰি থকা লোকসকলে ছুটিৰ বাবে আবেদন জনায়। এইদৰে ছুটিৰ আবেদন কৰি 3 দিন 4 দিন ছুটি বিচাৰিলে মই কওঁ, কিয় 3-4 দিন ছুটি লাগে? আপোনাৰ দৰে কাম কৰি থকা বিশ্বাসযোগ্য পৰিশ্ৰমী লোক 3-4 দিন ছুটি ল'লে অসুবিধা হ'ব নহয়? এইদৰে প্ৰায়েই ক'বলগীয়া হয়। আপুনি চিন্তা নকৰিব, মোক এসপ্তাহৰ ছুটি দিয়ক বুলি ক'লে মালিকে যদি কয়, এসপ্তাহ কিয়, 2 সপ্তাহ লোৱা। 2 সপ্তাহ ছুটি লৈ শান্তিৰে ঘৰলৈ গৈ সকলোবোৰ কাম শেষ কৰি আহিব পাৰিবা নহয়? এইদৰে কোৱাৰ অৰ্থ হৈছে তুমি ইয়াৰ পৰা গ'লেও একো হানি নহয়।
মই সুধিব খুজিছোঁ ভাই ভনীসকল, আপুনি য'ত চাকৰি কৰে তালৈ গৈ ছুটিৰ বাবে আবেদন কৰিলে তাৰ প্ৰতি তেওঁলোকৰ প্ৰতিক্ৰিয়া কেনেকুৱা? সোনকালে আহিবানে? শীঘ্ৰে আহিবানে? আপোনাৰ দৰে কৰ্মচাৰীয়ে 4-5 দিন ছুটি ল'লে কোম্পানীৰ কাৰণে অসুবিধা হ'ব। সোনকালে আহিব। আমি তেনেকুৱা কৰ্মচাৰী হ'লে যে কিমান ভাল, এইদৰে আমি পৰিচৰ্যা কৰিব পাৰিলে যে কিমান ভাল। যোৱা বোপা যোৱা, আকৌ অহাৰ কথা চিন্তা নকৰিবা, তাতেই থাকিবা, যোৱা। এইদৰে ক'বলগীয়া মানুহো আছে। আমাৰ মাজত তেনেকুৱা আছে নেকি? ছুটি লোৱাৰ পিছত আকৌ ল'বনে নল'ব, ছুটি লোৱাৰ পাছত আকৌ কামলৈ আহিব দিবনে নাই, এইদৰে ভয়ে ভয়ে ছুটি লোৱা মানুহ কোনোবা আছে নেকি? সাৱধান, সেয়া ভাল কৰ্মচাৰীৰ লক্ষণ নহয় বা সেয়া ভাল পদ্ধতি নহয়। নহিমিয়া, তোমাক ছুটি দিম, কিন্তু তোমাৰ পৰা এটা উত্তৰ লাগে। কি মহাৰাজ, কেতিয়া আহিবা? ইয়াৰ অৰ্থ হৈছে তোমাক মোক লাগে। তোমাৰ নিচিনা ব্যক্তি মোক লাগে। যিদিনা প্ৰিয় ভাই ভনীসকল আপুনি চাকৰি কৰা ঠাইত আপোনাক দেখি বিষয়াই ক'ব লাগে, আপোনাৰ দৰে ব্যক্তি লাগে, আপোনাৰ দৰে কৰ্মচাৰী এই বেংকত, এই হস্পিটালত লাগে, এই কোম্পানীত লাগে, আপোনাৰ দৰে নিখুঁতভাৱে বিশ্বাসযোগ্যতাৰে কাম কৰা লোক লাগে। আপুনি ছুটি লোৱাৰ কাৰণে মোৰ বৰ ভয় লাগিছে। এই কাম পূৰা কোনে কৰিব? এই দায়িত্ব পূৰা কোনে ল'ব? ইয়াকেহে ঈশ্বৰে বিচাৰে। আমি য'তেই কাম নকৰোঁ কিয় কৌশলতাৰে নিপুণ হৈ থাকিব লাগে। পৰিচৰ্যা হ'ব পাৰে, চাকৰি হ'ব পাৰে, ব্যৱসায় হ'ব পাৰে, পৰিয়াল এটাত থকা কোনো দায়িত্ব হ'ব পাৰে। যিয়েই হওক নিপুণতাৰে থাকিব লাগে। কেতিয়া আহিবা? এই বুলি সুধিলে তাৰ পিছত কি হ'ল জানেনে? সেইদিনা ৰজাৰ পৰা নহিমিয়াই যি বিচাৰিছিল সেই সকলোকে তেওঁ দি দিলে। ইমানেই নহয়, নহিমিয়া, তুমি এটা অদ্ভুত কাম কৰিবলৈ গৈ আছা। নগৰখন নিৰ্মাণ কৰিবলৈ গৈ আছা। একো অধিকাৰ নোহোৱাকৈ তুমি গ'লে, একো ছিকিউৰিটি নোহোৱাকৈ তুমি গ'লে, যদি তোমাৰ কিবা হৈ যায়? ৰ'বা নহিমিয়া, মই তোমাক এজন অধিকাৰী হিচাপে তোমাক ছিকিউৰিটি দি পঠাম। চাওঁ আহকচোন। 7 পদ। মই ৰজাক আৰু ক'লোঁ, যদি মহাৰাজে ভাল দেখে তেন্তে মই জিহুদা দেশ নাপাওঁ, মানে নদীৰ সিপাৰে থকা দেশাধ্যক্ষবিলাকে যেন মোৰ যাত্ৰাত সহায় কৰে, এই নিমিত্তে তেওঁবিলাকলৈ পত্ৰ দিয়ক। আৰু গৃহ সম্বন্ধীয় কোঠৰ দুৱাৰৰ চৌকাঠৰ, নগৰৰ গড়ৰ আৰু মই যি ঘৰত সোমাম তাৰ নিমিত্তে মোক কাঠ দিবলৈ ৰজাৰ কাঠনিৰখীয়া আছফলৈ এখন পত্ৰ দিয়ক। তাতে মোৰ ওপৰত মোৰ ঈশ্বৰৰ মংগলময় হাত থকাত ৰজাই মোক সেই সকলোকে দিলে। পাছে মই নদীৰ ইপাৰে থকা দেশাধ্যক্ষবিলাকৰ ওচৰ পাই ৰজাৰ পত্ৰবোৰ তেওঁবিলাকক দিলোঁ। ৰজাই মোৰ লগত সেনাপতি আৰু অশ্বাৰোহী পঠাইছিল, তেওঁক ছিকিউৰিটি প্ৰদান কৰিছিল। তাৰ পাছত আপুনি সাৱধানতাৰে মন কৰিলে দেখিব ৰজাই নহিমিয়াক গোটেই অঞ্চলটোৰেই গৱৰ্ণৰ হিচাপে নিযুক্ত কৰিলে। গৱৰ্ণৰ হিচাপে তেওঁক নিযুক্ত কৰি তেওঁক সম্পূৰ্ণ অধিকাৰ দি এতিয়া নগৰখন নিৰ্মাণ কৰাগৈ বুলি পঠালে। এই সকলো কেনেকৈ সম্ভৱ হ'ল জানেনে? তেওঁ পাণপাত্ৰ ধৰোতাহে আছিল। পাণপাত্ৰ ধৰোতা আছিল, কিন্তু কি স্তৰলৈ গৈ পালে জানেনে? তেওঁ গৱৰ্ণৰ হৈ গ'ল। সেয়া কেনেকৈ হ'ল জানেনে? তেওঁ নিজৰ কাম বিশ্বস্ততাৰে কৰিছিল, সিদ্ধতাৰে কৰিছিল, হাঁহি ধেমালিৰ মাজেৰে কৰিছিল। আজি আমাৰ মাজত বহুতো ক্ৰন্দন কৰি থকা লোক আছে। স্বীকাৰ কৰিবনে? কন্দনামুৱা। চাকৰি কৰা বুলি ক'লে কান্দে, কিবা কাম কৰিবলৈ দায়িত্ব দিলে কান্দে, ঘৰত কান্দে, পৰিচৰ্যাত কান্দে, চাকৰিৰ স্থানত কান্দে, পঢ়িবলৈ ক'লে কান্দে। আজি বহুতো লোকে কান্দি থাকে। মন দি শুনিব, এই কান্দি থকা লোকসকলৰ কেতিয়াও শুধৰণি নহ'ব। সলনি নহ'লে তেওঁলোকে উন্নতি কৰিব নোৱাৰিব। কান্দি কান্দিয়েই সময় পাৰ হৈ যায়। নাকান্দিব। যদি কান্দিবলৈকে বিচাৰিছে, ঈশ্বৰৰ যি ইচ্ছা সেই বিষয়ত কান্দক। যদি দুখ লাগিছে তেন্তে সেয়া ঈশ্বৰৰ উদ্দেশ্যসমূহৰ অনুকূলে দুখ লাগিব লাগে। আত্মাৰ কাৰণে কৰা দুখে মন পালটনৰ কাৰ্য সিদ্ধ কৰে। সাংসাৰিক বিষয়বোৰৰ দুখে মানুহক হেঁচা মাৰি ধৰে, তললৈ নমায়। আমি দেখিবলৈ পাইছোঁ ৰুথে
বৰ সুন্দৰকৈ নিজৰ কাম কৰি গৈ থকা অৱস্থাত বুৱজ আহিল। সেইজনী কাৰ ছোৱালী? মালিক, মই দেখিছোঁ ৰাতিপুৱাৰে পৰাই তাই গধূলিলৈকে থোক বুটলি এতিয়াহে আৰাম কৰিছে। তাইৰ মূৰ তলৰ পৰা ওপৰলৈ উঠাই নাই, কাষৰজনীৰ ওচৰলৈকো যোৱা নাই। তাই নিজৰ কামতেই অকল লাগি থাকিল। তাই নয়মীৰ বোৱাৰী ৰুথ। তেওঁ সেই ৰিপৰ্ট, সেই কথা শুনাৰ পাছত কি হ'ল জানেনে? বুৱজে তাইক মাতি ক'লে, আইটি, এইফালে আহা। হয় মহোদয়, তুমি আৰু বেলেগৰ পথাৰলৈ গৈ বুটলিব নালাগে। তুমি আৰু আনৰ পথাৰলৈ যাবৰ প্ৰয়োজন নাই। তুমি আৰু মানুহৰ দয়া আৰু কৃপাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। তোমাৰ যিমান প্ৰয়োজন সিমান থোক ইয়াৰ পৰাই বুটলা। ইমানেই নহয়, মোৰ সেৱকে তুলি অনা পানী তুমি পান কৰিবা। ইমানেই নহয়, এইফালে আহাচোন। কি মালিক, লোৱা, পিঠা খোৱা। পিঠা দিলে। ইমানেই নহয়, তুমি খোৱা, তোমাৰ লগতে তোমাৰ শাহুৰ কাৰণেও নিয়া, এই বুলি কৈ পিঠা দিলে। এই সকলো দেখি ৰুথে মূৰ দুৱাই ক'লে, মালিক, মই কিহৰনো যোগ্য? এইবোৰৰ কাৰণ কি দেখিনো মোক ইমান মৰম কৰি মোক এই স্থায়ী কাম দিলে? সেয়া স্থায়ী কাম আছিল। ইফালে সিফালে নিবিচাৰিবা আইটি। নিজৰ জীৱিকাৰ কাৰণে, নিজৰ পেটৰ ভোক নিবাৰণৰ কাৰণে ইখন পথাৰৰ পৰা সিখন পথাৰলৈ বিচাৰি ফুৰিবৰ প্ৰয়োজন নাই। তোমাৰ কাম কৰা পদ্ধতি মই পচন্দ কৰিছোঁ। মোৰ পথাৰতেই স্থায়ীভাৱে তুমি কাম কৰি থাকিবা। হাতত ফাইল লৈ ইফালে সিফালে ঘূৰি থাকিব নালাগে। আজি আমাৰ মাজৰ বহুতেই যি কাম পাইছে তাক ভালদৰে নকৰি, যি চাকৰি পাইছে তাক হেৰুৱাই হাতত ফাইল লৈ ঘূৰি ফুৰিছে। চেণ্ডেল ক্ষয় গুচি গৈছে। এইদৰে কেতিয়ালৈকে ভাই আৰু ভনী? ইমানেই নহয়, কিমান যে অধিক। সেইদিনা তাইৰ কামৰ নিপুণতা আৰু কুশলতাই বুৱজক ইমানেই প্ৰভাৱিত কৰিলে যে শেষত তেওঁৱেই তাইক বিয়া পাতিবলৈ নিৰ্ণয় কৰিলে। শেষত এগৰাকী বিধৱা মোৱাবিয়া তিৰোতাই কি হ'ল জানেনে? বুৱজৰ পত্নী হ'ল। বুৱজৰ পত্নী হোৱা এই ৰুথে কাক জন্ম দিছিল জানেনে? দায়ুদৰ ককাকক জন্ম দিছিল। আচলতে এই ৰুথ কোন জানেনে? দায়ুদৰ আজু আইতা আছিল, মানে ককাকৰ মাক। এই ৰুথ ক'ৰ ছোৱালী, ক'ত যে আহি পালেহি। দুৰ্ভগীয়া অৱস্থাৰ পৰা, পেট পূৰাই খাবলৈ নোপোৱা অৱস্থাৰ পৰা তাইক বিধানে এনেকুৱা এটা সুযোগ দিলে থোক বুটলিবলৈ। পথাৰত এৰি যোৱা থোকবোৰ বুটলি লোৱা। বিধানে এই কাম দিছিল। তাই সেই কাম ইমান ভালদৰে কৰিলে, কিমান যে মনোযোগেৰে কৰিলে। সেই স্থিৰতা, সেই অনুশাসনে বুৱজক প্ৰভাৱিত কৰিলে। অৱশেষত বুৱজে ৰুথক বিয়া কৰিলে। বুৱজ আৰু ৰুথৰ পৰিয়ালৰ পৰাই দায়ুদৰ জন্ম হ'ল, আৰু সেই দায়ুদৰ বংশতেই জগতৰ উদ্ধাৰকৰ্তাই জন্ম ল'লে। ভাল এটা মনেৰে আমাক কৰিবলৈ দিয়া কামটো ভালদৰে কৰিলে, সেই কামক আশীৰ্বাদ কৰিবলৈ স্বৰ্গৰ পৰা ঈশ্বৰ প্ৰস্তুত আছে। আপোনাৰ বেদনা কি দুখত আপুনি আছে? সেই বেদনা, সেই দুখ, সেই বাধাৰ কাৰণে, আপোনাৰ নিৰাশাৰ, আপোনাৰ হতাশাৰ কাৰণ কি? যদি সেয়া ঈশ্বৰৰ বাক্যমতে হয়, তেন্তে মোৰ প্ৰভুৱে উত্তৰ দিব। যদি সেয়া ঈশ্বৰৰ বাক্যমতে নহয়, তেন্তে শুদ্ধ কৰি লওক বুলি কৈছে। কি কৰিবলৈ গৈ আছে? মুহূৰ্ততে কৰা প্ৰাৰ্থনাই কিমান যে অদ্ভুত উত্তৰ লৈ আহিল। এজন পাণপাত্ৰ ধৰোতা এজন অধিকাৰী হৈ উঠিল। সেয়া কেনেকৈ হ'ল? তেওঁ ধাৰ্মিক আছিল কাৰণে, তেওঁ সিদ্ধতাৰে চলিছিল কাৰণে, তেওঁক কৰিবলৈ দিয়া কাম বিশ্বস্ততাৰে কৰিছিল কাৰণে ঈশ্বৰ আনন্দিত হৈছিল। সেইকাৰণে আশীৰ্বাদ দিলে। ৰজাৰ মন সলনি কৰি দিলে। প্ৰিয় ভাই ভনীসকল, আমি য'তেই নাথাকোঁ কিয়, যি কামেই নকৰোঁ কিয়, পৰিচৰ্যাত ভাগ লোৱাই হওক, ঈশ্বৰৰ প্ৰতি ভয় ভক্তিৰে সৈতে কৰিবলৈ দিয়া কাম কৰাটো কিমান যে ভাল কথা। এই অধম সেৱকে বিগত প্ৰায় ৩১ বছৰ ধৰি বাক্যৰ পৰিচৰ্যা কৰি আছোঁ। বহুতো দুখ, বহুতো অপমান, বহুতো দুৰ্ঘটনা,
বহুতো পৰীক্ষা, এই সকলোবোৰৰ মাজত ইয়াত আহি থিয় হৈ সেই সকলোবোৰ পাহৰি যাওঁ। এয়াই মোৰ দায়িত্ব, এয়া মোক প্ৰভুৱে দিয়া সুযোগ। এই দায়িত্ববোৰক, এই সুযোগসমূহক অৱহেলা কৰিব নালাগে। এইদৰে ভাবি আন্তৰিকতাৰে পৰিচৰ্যা কৰি আহিছোঁ। তাৰ সাক্ষী আপোনালোকেই। আপুনি নিজৰ দায়িত্ববোৰ কেনেকৈ পালন কৰি আছে? এজন কৰ্মচাৰী হিচাপে, এগৰাকী গৃহিণী হিচাপে, এগৰাকী স্বামী হিচাপে আপুনি নিজৰ দায়িত্ববোৰ কেনেকৈ পালন কৰিছে? আপুনি নিজে কাম নকৰি আশে-পাশে থকা লোকসকলৰো কাম নষ্ট কৰিব পাৰে। নাইবা গুণৱতী আৰু বুদ্ধিমান স্ত্ৰী হিচাপে আপুনি নিজৰ কাম কৰি কৰি আনৰ বাবে আদৰ্শ হ'ব পাৰে। সেইদিনা বোৱজে ৰুথৰ ওপৰত ইমান কৃপা কৰা আৰু তাইক ওপৰলৈ তোলাৰ কাৰণ কি জানেনে? আনৰ লগত সময় নষ্ট নকৰি, আনৰ কাম নষ্ট নকৰাকৈ, আনক একো কথাতে আমনি নকৰাকৈ তাই নিজৰ কাম কৰি গৈ থাকিল। নহিমিয়াও এনেকুৱাই আছিল। তেওঁ মনোযোগেৰে নিজৰ কাম কৰি গৈ থাকে। আনৰ সৈতে তেওঁৰ একো হেমগেম নাছিল। তেওঁক যি কাম কৰিবলৈ দিয়া হয় তাক বৰ শান্তিৰে কৰে। আমাৰ মাজৰ বহুতেই তেওঁলোকক দিয়া দায়িত্ববোৰত শান্তি ক'ত আছে? তেওঁলোকে কৰা কামত শান্তি ক'ত আছে? মনত শান্তি থাকিলে মুখমণ্ডলতো শান্তি থাকিব। ক'ত আছে? মনত। পাপ থাকিলে, ক্ৰোধ থাকিলে, বিদ্বেষ থাকিলে, কোপ থাকিলে, আৱেগ থাকিলে বা শয়তান থাকিলে স্পষ্ট আপোনাৰ মুখমণ্ডলত প্ৰকাশিত হ'ব। প্ৰিয় ভাই ভনীসকল, অন্তত এতিয়াৰ পৰা আপোনাৰ আশে-পাশে থকা লোকে আপোনাত শান্তি দেখিব লাগে। তেওঁলোকে ক'ব লাগিব, এওঁ সদায় শান্তিত থাকে, সদায় বৰ শান্তিৰে থাকে, তেওঁৰ মুখত সদায় এটা মিচিকিয়া হাঁহি থাকে, তেওঁ সদায় আত্মিকতাৰে জীৱন যাপন কৰে, পবিত্ৰতাৰে থাকে, পবিত্ৰ জীৱন যাপন কৰে। তেওঁ সদায় কামতেই থাকে, সদায় কাম কৰি ব্যস্ত হৈ থাকে। ওচৰত থকাজনক, আনক নষ্ট কৰা কামত নহিমিয়া কেতিয়াও নাছিল, ৰুথো নাছিল। প্ৰিয় ভাই ভনীসকল, আমি নিজ নিজ কাম কৰি আগবাঢ়িম, নিজ নিজ পৰিচৰ্যা কৰি আগবাঢ়ি গৈ থাকিম। ঈশ্বৰে সেইদৰে দেখিব লাগে, আমাক আশীৰ্বাদ দিব লাগে। কিন্তু সেইদিনা ৰজাই তুমি কেতিয়া ঘূৰি আহিবা বুলি সুধিছিল। তেওঁ যেতিয়ালৈকে উত্তৰ দিয়া নাছিল, ৰজাই নহিমিয়াক যাবলৈ দিয়া নাছিল। তুমি ঘূৰি আহিব লাগিব নহিমিয়া, নহিমিয়া তোমাক লাগিবই আমাক। এইদৰে আপোনাৰ বিষয়ে কাষৰ লোকে ক'ব লাগিব। আজি আমাৰ বহুতকেই তুমি গ'লেই ভাল বুলি কোৱা অৱস্থাত আছে। এইদৰে নাথাকিব। কিছুমান স্বামীয়ে পত্নী মৰি গ'লেই ভাল বুলি ভাবে আৰু কিছুমান পত্নীয়ে স্বামী মৰি গ'লেই ভাল বুলি ভাবে, ঝঞ্ঝট শেষ হৈ যাব বুলি ভাবে। এনেকুৱা ধৰণৰ মনোভাৱ প্ৰকাশ কৰা, এনেকুৱা ধৰণৰ মনোভাৱ মনত ৰখা, মই সুধিছোঁ, সেয়া উচিত নে? আপোনাৰ যে দুখ, বেদনা আৰু চিন্তা আছে, তাৰ কাৰণ কি? এবাৰ ভাবকচোন। সেইদিনা নহিমিয়াৰ দুখৰ কাৰণ এটা আত্মিক বিষয় আছিল। সেয়া ঈশ্বৰৰ ইচ্ছা অনুসৰি হোৱা দুখ আছিল। আপোনাৰ বেয়া মনোবাঞ্ছা পূৰ্ণ হ'ল, যিদৰে ভাবিছিল তেনেদৰে নহ'ল, নিজৰ মনৰ মতে হোৱা নাই, যি কিনিব লাগিছিল সেয়া কিনিব পৰা নাই কাৰণে, সেই ঘৰটো মই ল'ব নোৱাৰিলোঁ, সেই গাড়ীখন মই পাব নোৱাৰিলোঁ। এনেকুৱা দুখ আৰু এনেকুৱা বেদনাই শুনক আৰু অধিক দুখ আৰু অধিক ক্লেশৰ উৎপন্ন কৰে। শাৰীৰিক সম্বন্ধীয় দুখ কোনো কামৰ নহয়। আত্মা বিষয়ক দুখহে আশীৰ্বাদ। প্ৰভুক সুধিম, যেতিয়াই মই দুখত পৰোঁ, যেতিয়াই মই বাধাত পৰোঁ, প্ৰভু এনেকুৱা আত্মিক দুখ মোক প্ৰদান কৰক। শাৰীৰিক সম্বন্ধীয় দুখ মোক নালাগে পিতা। সেইবোৰে চিন্তাহে বঢ়ায়, সেইবোৰে ক্ৰোধ উৎপন্ন কৰে, সেইবোৰে বেমাৰী কৰি পেলায়, সেইবোৰে অপমানত পেলায়, সেইবোৰে সকলোকে দূৰ কৰি দিয়ে। নালাগে পিতা, শাৰীৰিক সম্বন্ধীয় দুখ মোক নালাগে পিতা, আত্মা সম্বন্ধীয় দুখহে মোক লাগে। আজি ঈশ্বৰে আপোনাৰ সৈতে কেনেকৈ কথা ক'লে মই নাজানো, কিন্তু কথা ক'লে। যদি শুদ্ধটো কৰিবলৈ মন হৈছে তেন্তে আজি ঈশ্বৰৰ আগত আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিবনে? আহক
প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, বৰ পোনপটীয়া আৰু স্পষ্টকৈ আপোনাৰ বাক্যেৰে আমাক কথা ক'লে। আমাক কৰিবলৈ দিয়া কামবোৰ পৰিশ্ৰমেৰে কৰিলে, যেনেকৈ ৰুথে নিজৰ কাম ভালদৰে কৰি যোৱাৰ কাৰণে সেই গোটেই খেতিপথাৰৰ মালিক যি বুৱজ তেওঁৰ পত্নী হ'বলৈ পালে। যিখন পথাৰত তেওঁ থোক বুটলিছিল সেই পথাৰখনৰেই পিতা মালিকনী হৈ গ'ল। আপুনি বৰ বিশ্বাসযোগ্য ঈশ্বৰ পিতা। বিশ্বস্ততাৰে পাণপাত্ৰ ধৰোতা কাম কৰা নহিমীয়া গৱৰ্ণৰ হিচাপে উচ্চ পদ তেওঁ লাভ কৰিলে। যাৰ কোনো সহায় নাছিল সেই ৰুথ বৰ বিশ্বস্ততাৰে সৈতে জীয়াই থকাৰ কাৰণে বৈতলেহেমৰেই আটাইতকৈ ধনী ব্যক্তিজনৰ তেওঁ পত্নী হ'ল। ইতিহাসত তেওঁৰ নাম অন্তৰ্ভুক্ত হ'ল। তেওঁ দায়ুদৰ আজু আইতা হ'ব পাৰিলে। যীশুখ্ৰীষ্টৰ জন্মৰ বংশাৱলীত তেওঁৰ নাম লিখা হ'ল পিতা। আমি যিমান সৰু কাম কৰিলেও আপুনি তাক চাই আছে। আমি যি পৰিস্থিতিতেই থাকোঁ, যি দায়িত্বতেই থাকোঁ, আপুনি চাই আছে পিতা। যি অলপ বিষয়ত বিশ্বাসী নহয়, তেওঁ অধিকতো বিশ্বাসী নহয় বুলি কৈ আপুনি আমাক কৰিবলৈ দিয়া সৰু সৰু কামবোৰ আমি নকৰিলে ডাঙৰ কাম কৰাটো আমাৰ বাবে সম্ভৱ নহয়। আজি আপুনি দিয়া বাৰ্তাৰ জৰিয়তে আমাক স্পষ্টকৈ কৈছে, নহিমীয়াৰ মন আপুনি বুজি পালে কাৰণে, তেওঁ কৰা কাৰ্যবোৰ আপোনাৰ ইচ্ছা অনুসৰি হয় কাৰণে, তেওঁৰ হৃদয়ৰ বেজাৰ বাক্য অনুসৰি হয় কাৰণে, তেওঁ একেবাৰে সৰু প্ৰাৰ্থনা কৰোঁতেও ইমান মহান উত্তৰ দিলে পিতা। ইমান সমৃদ্ধি আৰু ইমান প্ৰচুৰতাৰে উত্তৰ দিলে। এনেকুৱা আত্মিকতা আমাকো দিয়ক। নহিমীয়াৰ মন আপুনি বুজি পালে কাৰণে, তেওঁ কৰা কাৰ্যবোৰ আপোনাৰ ইচ্ছা অনুসৰি হয় কাৰণে, তেওঁৰ হৃদয়ৰ বেজাৰ বাক্য অনুসৰি হয় কাৰণে, তেওঁ একেবাৰে সৰু প্ৰাৰ্থনা কৰোঁতেও ইমান মহান উত্তৰ দিলে পিতা। ইমান সমৃদ্ধি আৰু ইমান প্ৰচুৰতাৰে উত্তৰ দিলে। এনেকুৱা আত্মিকতা আমাকো দিয়ক। এনেকুৱা জীৱন আমাকো দিয়ক। যীশু খ্ৰীষ্টৰ নামত মাগিছোঁ পিতা, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।